এভৰিৱান ৱেলকাম বেক টু মাই চেনেল শিখামণি ব্লগছ আৰু আপোনালোক সকলোৰে খবৰ কেনেকুৱা জনাব একদম মুখৰ অৱস্থা নাই আজি হ'ল বিয়া ফাইনেলি আজি বিয়াখন আহি পালে আজি ছেপ্টেম্বৰৰ আজি 27 তাৰিখ 27 সো এতিয়া একদম মৰ্নিং উঠিছোঁ উঠি মানে একদম হুলস্থুল আৰু চবেই জানে যে বিয়া ঘৰত প্ৰায় বাথৰুমত লৈ হাহাকাৰ লাগে একেবাৰে ৰাতিপুৱাৰ পৰা মানে বাথৰুমত ভিৰ এটাৰ পিছত এটা ফাইনেলি এতিয়া গা পা ধুই আহিলোঁ আৰু এতিয়া ওলাম আৰু ওলাই গৈ বিবাহ ভৱনত যাম যিহেতু তাত হ'ব আৰু কিছুমান গ'লগৈ আৰু কিছুমান আছে চবেই এতিয়া ৰেডি হ'ব ধৰিছে তো ঠিক আছে তেতিয়াহ'লে আজি দিনটো আৰু দেখাই থাকিম একেবাৰে ৰাতিলৈকে কি কৰোঁ কি নকৰোঁ গোটেইখিনি আৰু ঠিক আছে চাই থাকিব একদম ভিডিঅ'টো শেষলৈকে আৰু মুখৰ অৱস্থা নাই যিহেতু মানে কি কালি অলপ কষ্ট হৈছে আৰু সেইকাৰণে ৰাতি শুতেও বহুত দেৰি হৈ গ'ল সেইকাৰণে ভালকৈ টোপনি অহাও নাই জানেইতো বিয়া ঘৰত আৰু হুলস্থুল হৈয়ে থাকে সেয়াই আৰু ঠিক আছে বাৰু দেখাই থাকিম একেবাৰে শেষলৈকে চবেই ৰেডি হৈ আছে এইফালে বৌ ইয়াতে ৰেডি হৈ আছে দেখাই থাকিম সকলোখিনি আৰু এয়া হৈছে সোণৰ আঙুঠি আমাৰ ফালৰ পৰা দৰালৈ গিফ্ট দৰা মানেতো গম পাইছে মোৰ জেঠীমাৰ ল'ৰা হয় দাদা সৰু দাদা আৰু তাৰ কাৰণে এইটো আমি সোণৰ আঙুঠি গিফ্ট কৰিছোঁ মোৰ মা তাৰ মাহী হয় আৰু মাহীয়েকৰ ফালৰ পৰা গিফ্ট এইটো তালৈ আৰু মোৰ ভাইটিয়ে তাক পিন্ধাই দিলে চ' তাক বহুত বেছি ভাল লাগিছে ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব দেই মই দেখাই দিলোঁ যিহেতু গিফ্ট হয় মই আপোনালোকক কৈছিলোঁ কি গিফ্ট দিম জনাম পিছত তো জনাই দিলোঁ সেইকাৰণে ওলাই মেলি ৰেডি এতিয়া বিয়ালৈ যাবলৈ আৰু এতিয়া ৰাতিপুৱা শ্ৰাদ্ধ বুলি কয় যে সেয়া হ'ব কিছুমান ওলাই গ'ল আৰু কিছুমান আছে আমাক গাড়ীৰে নিব আহি আছে চ' এতিয়া যাম আৰু তাত গৈ আপোনালোকক লগ পাম দেখাই থাকিম সকলোখিনি ভিডিঅ'টো একদম শেষলৈকে চাব আৰু এইযোৰ মোৰ নতুন হয় অৰেঞ্জ কালাৰৰ আৰু এইযোৰ প্লাজো মোক সৰু মামীয়ে দিছে তেওঁ মোক গিফ্ট কৰিছে এইযোৰ প্লাজো কেনেকুৱা লাগিছে ক'ব হা অৰেঞ্জ কালাৰৰ পিন্ধিছোঁ সেয়া ফটোবিলাকত দেখাই পাব ঠিক আছে তেতিয়াহ'লে লগ পাম দেৰিকৈ চাই থাকিব ভিডিঅ'টো শেষলৈ এতিয়া আমি সকলোখিনি এয়া মা জেঠীমা গোটেইবিলাকে ৰখি আছোঁ গাড়ী আহিলে আমি যাম আৰু টিকলো নালাগে কিয় আনিছা এই আৰু যাওঁ চ' আমি ওলাই দিলোঁ যাওঁ এতিয়া কিবা বনালে পিছফালে এয়া মা এবাৰ চা চ' ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ আৰু অলপ দেৰিকৈ পামেহি আৰু বিবাহ ভৱন তো আপোনালোকক গোটেইখিনি দেখাই দিম আৰু ভালো লাগিছে মনটো আৰু কিছুমান আলহী আহিব আজি আহি পাবহি অলপ দেৰিকৈ সকলোকে দেখাই দিম চাই থাকিব একদম শেষলৈকে চলি আছে বিয়া চলি আছে চ' ফ্ৰেণ্ডছ বিবাহ ভৱন আহি পালোঁ বেলতলাৰ ওচৰতে হয় চ' এতিয়া চববিলাক ৰেডি কৰি আছে আৰু আপোনালোকক গোটেইখিনি ভালকৈ দেখাই দিম কেইটামান ফটো চটো উঠি ল'লোঁ আমি এতিয়া তো আৰু পৰিৱেশটো দেখাই থাকিম আৰু বিয়াৰ একদম শেষলৈকে চাব শ্ৰাদ্ধ শেষ হ'ল এতিয়া পুৰি খাই লওঁ আমি আহিছোঁ এতিয়া খাবলৈ চ' ফ্ৰেণ্ডছ পুৰি আৰু এইখিনি খালোঁ এতিয়া মৰ্ণিং আৰু অলপ দেৰিকৈ পানী তুলিব যাব দেখাই থাকিম আৰু চাই থাকিম আমাৰ দৰা ৰেডি একদম বিয়াৰ ফিলিংছ কেনেকুৱা আকৌ এবাৰ টেনশ্যনো আছে মজাও আছে টেনশ্যনটো থাকিবই দে শুভেচ্ছা থাকিল ভালে ভালে আজি দিনটো যাওক ন
গ'ল আৰু পানী তুলিব বশিষ্ঠ মন্দিৰত, কিন্তু মই নগ'লোঁ। মানে কি ইয়াতো মানুহ লাগে, সেইকাৰণে মোৰ যোৱা নহ'ব পানী তোলাত। আপোনালোকক নহ'লে দেখাব পাৰিলোঁ হয়। এতিয়া মাহঁত গ'ল, মা বৌ গোটেইকেইজনী গ'লগৈ। ঠিক আছে, দেখাই থাকিম। ইপিনে খোৱাৰ আইটেমৰ এনেকুৱা ব্যৱস্থা কৰিছে, আপোনালোকক অলপ চলপ দেখাই দিলোঁ এতিয়া। চ' ফ্ৰেণ্ডছ, এতিয়া পানী তুলি আহিলে অলপ আগতে, আপোনালোকক দেখালোৱে। আৰু এতিয়া অলপ দেৰিকৈ আৰু ভাবিছোঁ কাপোৰ চেঞ্জ কৰিম বুলি। তো ষ্টেপ বাই ষ্টেপ দেখাই থাকিম আৰু ভিডিঅ'টো একদম শেষলৈকে। চ' ফ্ৰেণ্ডছ, এতিয়া আমি মামাহঁতৰ ঘৰত গৈ আছোঁ, মই আৰু ডাঙৰ বৌ, মামী গোটেইকেইটা। অলপ সময় ইয়াতে থাকি আকৌ যাম, দেখাই থাকিম আপোনালোকক। চ' ফ্ৰেণ্ডছ, এতিয়া মই বিয়া ঘৰৰ পৰা মামীহঁতৰ ঘৰলৈ আহিলোঁ। ইয়াতে আমি কাপোৰ চাপোৰ চেঞ্জ কৰি কিনে যাওঁ, অলপ ফ্ৰেছনেছ হৈ যাওঁ। আৰু এইপিনে নিকি, হাই দি দিয়া নিকি। এতিয়া আৰু আমি ড্ৰেছ কৰি কিনে আৰু এতিয়া বিয়াত যাম ন নিকি। এতিয়া ধুনু ধুনু ড্ৰেছ কৰিব নিকি। তাৰপিছতে এইফালে আমাৰ টিকলু আছে, এইটো টিকলু। তো দেখাই থাকিম ভিডিঅ'টো, একেবাৰে শেষলৈকে চাই থাকিব। আমি ওলাই মেলি ৰেডি একদম, এয়া বৌ একদম মজা লাগিছে, পিংক পিংক। আকৌ মামী দুজনী ওলাই আছে, দেখাইছোঁ ৰ'ব। এইজনী পিংক আৰু সেইজনী ৰেডি হৈ আছে, দেখাম বাৰু। আৰু মই ব্লেক পিন্ধিলোঁ, গল্ডেন আৰু পিংক, বহুত ধুনীয়া লাগিছে। আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব কিন্তু। হাই দিয়া, হাই হাই। আমাৰ প্ৰিয়ম আহিছে তেজপুৰৰ পৰা, দাদাৰ বিয়া খাব আহিছা ন প্ৰিয়ম? কাৰ বিয়া খাব আহিছা কৈ দিয়া। মাইনা দাদাৰ বিয়া। এইফালে নিকি, চাওঁ নিকি, হাই দিয়া। বা ইমান ধুনীয়াকৈ ওলাইছে নিকিও। কাৰ বিয়া নিকি? মাইনা দাদাৰ। অঁ। চ' ফ্ৰেণ্ডছ, গৰমত কিবাকৈ ৰেডি হ'লোঁ মামীহঁতৰ তাতে, দেখাইছোঁ এতিয়া আপোনালোকক। কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। গল্ডেন আৰু ব্লেকত পিন্ধিছোঁ। আৰু এইডাল যে দেখাইছিলোঁ নহয় আপোনালোকক, গলৰডাল মই অনলাইনত অনা বুলি। আৰু এয়া কাণৰ জোৰ, আৰু বেলেগ একো পিন্ধা নাই, একদম চিম্পুলতে ওলাইছোঁ। আৰু কেনেকুৱা লাগিছে প্লিজ জনাব। আৰু মামীহঁতে ওলাই আছে, সিহঁতক দেখাব পৰাই নাই। এতিয়া আমি বিবাহ ভৱনত যাওঁ মামীহঁতৰ ঘৰৰ পৰা। এয়া গাড়ী ৰেডি, ঠিক আছে, দেখাই থাকিম আৰু একদম শেষলৈকে চাব। অঁ, হা বিয়া খাবলৈ ওলালোঁ একদম ৰেডি হৈ কিনে। কি কিয়েলো পিন্ধিছে মামী, তাত গৈ ভালকৈ দেখাই দিম আৰু। এইফালে নিকি আছে, এইফালে বহুত আছে, আগত মামী আছে, দেখাই দিম আৰু। চ' ফ্ৰেণ্ডছ, আহি পালোঁ বিয়া ঘৰ। আৰু এতিয়া ভাতটো খাই লওঁ, কাৰণ যিহেতু ভাত খোৱাই নাই। ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ একদম শেষলৈকে চাব কিন্তু ভিডিঅ'তে। আৰু দৰাক দেখাই দিওঁ, গোটেইবিলাকক দেখাই দিম ভালকৈ, চাই থাকিব। তো আমি এতিয়া দুপৰীয়াৰ ভাত খাবলৈ আহি গ'লোঁ। এয়া মামী বৌ, এইজনী মামী নৱলতা, আমি তেজপুৰৰ পৰা আহি পাইছোঁ অলপ আগত। চ' খাই লওঁ এতিয়া। ভাত পানী খালোঁ জাষ্ট আমি এতিয়া দৌৰাদৌৰিকৈ। এইফালে মামীহঁতে খাই আছে, এইফালে এজনী মামী আছে, এইজনী 5টা বজাত খালোঁ আৰু দৌৰাদৌৰি। এয়া আহি গ'ল নৱলতা মামী, তেজপুৰৰ পৰা। আৰু মই এইফালে অংশু আৰু ধৰিত্ৰী মামী। চাওঁ য়েলো, বাপৰে য়েলো, গ্ৰীণ, ব্লেক। এতিয়া আমি পুৰা কি কৰিম, বাপৰে বাচ্চা পাৰ্টি কি কৰিম আমি এতিয়া। আমি পুৰা এনজয় কৰিম, ফটোশ্বুট হ'ব এতিয়া। ঠিক আছে, দেখাই থাকিম, চাই থাকিব ভিডিঅ' একদম শেষলৈকে। চ' এয়া আহি পালে সবিতা মামী আৰু ভাগিন, দাদা যিটো ভাগিন হয়, তাৰ পৰা সেৱা লৈছিলে। কোনটো মাইদা, কোনটো বাপৰে, ইয়াতে সোণৰ আঙঠিৰ বজাৰ।
বজাৰ তোৰ কি হাত ভৰ্তি হৈছে নগন মেলা 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 আজি মেলা বহুত বেছি গৰম লাগিছে আৰু আমি এতিয়া ফেমিলি ফটো উঠি আছোঁ আপোনালোকক দেখাই দিম বাৰু আৰু গোটেই পৰিয়ালটোকেইটা দেখাই এয়া হ'ল জেঠীহঁতৰ পৰিয়ালটো এয়া মাজু দাদা আৰু মাজু বৌ লগতে এইপিনে দৰা সৰু দাদা লগতে জেঠা আৰু জেঠী আৰু সেইপিনে বহি আছে মাজু জেঠীমা আৰু লগতে এইপিনে আইতা দেউতা জেঠা বৌ আৰু এয়া মোৰ মা লগতে এয়া ডাঙৰ মামী তাৰপিছতে এইপিনে বহি আছে ডাঙৰ মামা তাৰপিছতে সেইপিনে পিছপিনে আছে এয়া গ্ৰীণ পিন্ধি আছে এয়া নৱলতা মামী তেজপুৰৰ পৰা আহিছে এইপিনে ধৰিত্ৰী মামী নিকি এয়া হ'ল ডাঙৰ দাদা অজয় দাদা লগতে এয়া বৌ ডাঙৰ বৌ আৰু এইফালে মাজু আমাৰ ল'ৰা অংশু শিখামণি আজি বিয়া এখনৰ ব্লগ বনাই আছে আৰু আপোনালোকে শিখামণিৰ ব্লগটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰো কৰিব থেংক ইউ হাই দিদি হাই আমাৰ শ্ৰুতি আহিব পৰা নাছিলে তাইৰ এক্সাম আছিলে আৰু এইফালে নিকি ইহঁত দুজনী নাছিল কাৰণে মোৰ যে ইমান বেয়া লাগি আছিল নহয় আজি ফাইনেলি দেখিলোঁ ভাল লাগিছে নে ভাল লাগিছে শ্ৰুতি ফটো উঠো উঠো আৰু এইফালে গ্ৰীণ পিন্ধি থকাজনী মোৰ মা আপোনালোকে চিনিয়ে পায় তাৰ ৰাইট চাইডে আছে এয়া ডাঙৰ জেঠীমা তাৰ লেফ্ট চাইডে এয়া মোৰ আইতা মামাহঁতৰ আইতা আৰু এইফালে সৰু জেঠীমা তো তিনিওজনী ভায়েক ভনীয়েকৰ লগত এয়া আইতা মাকে ফটো উঠিলে চ' আপোনালোককো এটা মই ভিডিঅ' কৰি দেখাই দিলোঁ আৰু এয়া মামু আহি পাইছে বিয়াত এই জাষ্ট অলপ আগতে আহি পালে আৰু এতিয়া ৰেডি হৈ গ'ল আৰু আমি এতিয়া চববিলাকে কি কৰিম ডেন্স কৰিম ন মোক চাই থাকিব ভিডিঅ' এফালেকে এতিয়া ডেন্স হ'ব দেখাই আছোঁ বাৰু পূৰা চব হুলস্থুল একদম ডেন্স পথাৰত আহিবা ঐ নিজানত মন
জীবন